পুৱা প্ৰায় 10 বজাত ডিফুৰ ৰাজপথত APHLC সভাপতি জেআই কাঠাৰৰ পুতলিকা দাহ কৰে ASDC ইউথ উইংছে। কিছুদিন পূৰ্বে APHLC নেতা জেআই কাঠাৰে এক সংবাদমেল যোগে মণিপুৰৰ নৃগোষ্ঠীয় সংঘাতৰ ফলত কাৰ্বি আংলং জিলাত প্ৰৱেশ কৰা কুকি অনুপ্ৰৱেশকাৰীসকলক জিলাখনৰ পৰা বহিষ্কাৰ নকৰি জিলাখনত আশ্ৰয় দিবলৈ দাবী কৰিছিল। কাঠাৰৰ উক্ত মন্তব্যৰ বিৰোধিতা কৰি আজি পুৱা ASDCৰ ইউথ উইংছে APHLC সভাপতি জেআই কাঠাৰৰ পুতলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে জেআই কাঠাৰ মুৰ্দাবাদ, জেআই কাঠাৰ গো বেক, জেআই কাঠাৰ ডাউন ডাউন আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ASDC ইউথ উইংছৰ বিত্ত সচিব গুলছন বেই কয় যে কাৰ্বি আংলঙত অবৈধভাৱে অনুপ্ৰৱেশ কৰি বসতি স্থাপন কৰাসকলক কোনোপধ্যে ASDC ইউথ উইংছে মানি নলয়। জেআই কাঠাৰে ৰাজনৈতিক মুনাফা আদায়ৰ বাবে ট্ৰাইবেলৰ নামত অনুপ্ৰৱেশকাৰীসকলক আশ্ৰয় দিয়াৰ লগতে ভোটাধিকাৰ আৰু ভূমি অধিকাৰ প্ৰদান কৰাৰ নিকৃষ্ট ৰাজনীতি কৰি আছে, সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। আমি তৎক্ষণাত এটা কাৰ্যসূচী ল'বলগীয়া হৈছে। কাৰণটো হ'ল আজি 1-2 দিনৰ আগত APHLCৰ দলৰ সভাপতিয়ে এটা মন্তব্য দিছে। এই মন্তব্যটো আমি কোনো পক্ষে আমি ধৈৰ্য কৰিব নোৱাৰোঁ। এই মন্তব্যটো হ'ল যে তাৰমানে আমাৰ কাৰ্বি আংলঙত অকল তাৰমানে ইয়াত ট্ৰাইবেল এৰিয়া বুলি লিখা আছে, এইটো হয়, এইটো সংবিধানত লিখা আছে, কিন্তু যে বেলেগ বেলেগ ৰাজ্যৰ পৰা উদাহৰণ হিচাপে মণিপুৰৰ পৰা কুকি যিবিলাক আহিছে, নগালেণ্ডৰ পৰা যিমানখিনি ইয়াত বেদখলকাৰী হিচাপে নগালেণ্ড বৰ্ডাৰত বসবাস কৰিছে বছৰে বছৰে, তেওঁলোকক কোনোপধ্যে তাৰমানে আমি ইণ্ডিজিনাছ ট্ৰাইব বুলি আমি ভূমিপুত্ৰ বুলি আমি তাৰমানে গণ্য কৰিব নোৱাৰোঁ। তেওঁলোকক ভূমিপুত্ৰ বুলি আমি কেনেকৈ গণ্য কৰিম, কেনেকৈ আমি তাৰমানে ৰেকগনাইজ কৰিম? তেওঁলোকে তাৰমানে ইয়াত কোনোপধ্যে ইয়াত ইণ্ডিজিনাছ ট্ৰাইব নহয়, ইয়াত সিহঁতে ইমাইগ্ৰেণ্টহে। ডিমাপুৰৰ পৰা আহিছে, কন্যাক নাগা আহিছে, লোথা নাগা আহিছে, বেলেগ বেলেগ ধৰণৰ নাগা আহিছে, মণিপুৰৰ পৰা কুকি আহিছে। তেওঁলোকক আমি যে ইয়াত জ্যেষ্ঠ অনুসূচিত ৰাইজত এলেকাত আমি কেনেকৈ আমি চিডুল ট্ৰাইব হিলছ বুলি আমি ৰেকগনাইজ কৰিম? এই কথাত তেওঁ তাৰমানে কোনোপধ্যে পলিটিক্স তাৰমানে এডভান্টেজ ল'ব নালাগে। এতিয়া বিধানসভাৰ নিৰ্বাচন আহি আছে, গতিকে এই ক্ষেত্ৰত তেওঁলোকে যে নগা সম্প্ৰদায়ৰ পৰা ভোট 1-2 পাবৰ কাৰণে তেওঁ এইটো বস্তু এছাৰ্টশ্যন হ'ব নালাগে। গতিকে আমি নিন্দা কৰিছোঁ যে কাঠাৰক, আপুনি যদি ইমাইগ্ৰেণ্ট বেদখলকাৰী হিচাপে ইয়াত বছৰে বছৰে তাৰমানে ট্ৰাইবেল কথা লৈ ইয়াত বছৰে বছৰে বসবাস কৰিছে, বেলেগ অন্য ৰাজ্যৰ পৰা ট্ৰাইবেল লৈ ইয়াত আহি বছৰে বছৰে বসবাস কৰি আছে বেদখলকাৰী হিচাপে, এওঁলোকৰ লৈ আপুনি যে ট্ৰাইবেল কথা লৈ আপুনি থিয় হ'ব, আমি এইটো কোনোপধ্যে আমি এইটো মঞ্জুৰ হ'ব নোৱাৰোঁ। আমি তাৰমানে চুপচাপ আমি থাকিব নোৱাৰোঁ। এই ক্ষেত্ৰতহে আমি তৎক্ষণাত তেওঁৰ মূৰ্তি জ্বলন্ত কাৰ্যসূচী আমি বাধ্যত ল'বলগীয়া হৈছে। এইটোৱে আজিৰ উদ্দেশ্যটো, আজিৰ প্ৰগ্ৰাম কাৰ্যসূচীৰ উদ্দেশ্যটো। থেংক ইউ। অসম নাগালেণ্ড সীমান্ত আৰু কাৰ্বি আংলঙৰ বিভিন্ন স্থানত বহু অনুপ্ৰৱেশকাৰী অবৈধভাৱে বসবাস কৰি থকা বুলি মন্তব্য কৰে গুলছন বে। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।